কৰি আপুনি হস্পিটেলত কোনে ভৰ্তি কৰিছিলে চাংমাই কৰিছিলে তাৰপিছত অঁ नहीं कोई भाई बहन कोई रिश्तेदार यहाँ पे किसी का फोन नंबर नहीं है क्या बाप बलवंत चौधरी बिहार का है हाँ बिहार का ही भैया कैसा हुआ ये काम करता था रोगा गाँव में देखी गाँव कटोले बालो मकई सोहले बालो भैंस गाय के भैया 100 को भैंस ये कहाँ किया ये प्लास्टर कहाँ करवाया था ये हॉस्पिटल में एम्बुलेंस ले गए तो प्लास्टर फिर आपको यहाँ कौन छोड़ के गया है टेम्पू में बैठाए तो यहाँ लाए आपको क्या बोला ओ यहीं उतार गए भैया आपको बिहार छोड़ के आएगा बोला था क्या हाँ हमको किसी चीज गाड़ी पे भेज दो बाबू आपका आधार कार्ड कुछ है क्या तो कार्ड है तो ऊपर चावल गेहूँ मिलेला घर है हाँ हाँ নাই এইটো এটা মানে অমানৱীয় আৰু বৰ্ণনা কৰিব নোৱাৰা বিষয় যেহেতু দুজনকৈ ৰোগী মানে দুইগৰাকীয়ে মানে দুৰ্ঘটনা সংঘটিত হোৱা ব্যক্তি আৰু সংঘটিত হৈছিল তেওঁলোকৰ লগত আৰু দুইজনৰে দুখন ভৰি প্লাষ্টাৰ কৰি থোৱা অৱস্থাত আছে যে আমি মানে গম পালোঁ যে তেওঁ দুগৰাকী ব্যক্তি ইয়াত পৰি আছে মানে প্লাষ্টাৰ হোৱা আজি প্ৰায় ধৰক তেওঁলোকৰ ভাষ্যমতে 15 দিন মানে হ'ল বুলি কৈছে তেওঁলোকে যিহেতু মানে যোৰহাটৰ যিখন চিকিৎসালয়ত ধৰক লাগিলে তেওঁ চৰকাৰী চিকিৎসালয় হওক বা ব্যক্তিগত চিকিৎসালয় হওক তেওঁলোকে অন্ততঃ এইসকল ব্যক্তিৰ সম্পূৰ্ণ সুস্থ নোহোৱাকৈ চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়াটো অত্যন্ত মানে গৰ্হিত কাৰ্য কৰিলে যিসকলে কৰিলে এইটো গৰ্হিত কাৰ্য আৰু তেওঁলোকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে জিলা প্ৰশাসন তথা চিকিৎসা আপোনাৰ যোৰহাটৰ মানে চিকিৎসালয় যিখন মানে জইণ্ট ডিৰেক্টৰ অফিচ আছে তেওঁলোককো অনুৰোধ জনাইছোঁ যোৰহাট মেডিকেল কলেজকো আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অন্ততঃ এই অমানৱীয় কাৰ্যবিলাকৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা হাতত লওক কাৰণ এই দুজন ব্যক্তি উপযুক্ত চিকিৎসা অবিহনে তেওঁলোকৰ অৱস্থা অতি মুৰ্মুখ অৱস্থাত পৰি আছে এতিয়া যদি এতিয়া তেওঁলোকেও যদি উপযুক্ত চিকিৎসা নাপায় তেনেহ'লে তেওঁলোকক হয়তো মানে জীৱনৰ সংকটপূৰ্ণ অৱস্থাত এটা যাব পাৰে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাম যে যিসকল অভিভাৱকবিহীন ৰোগী থাকে হয় দুৰ্ঘটনাপ্ৰাপ্ত হওক বা অন্য ৰোগীয়ে হওক তেওঁলোকক যাতে এটা মানে উপযুক্ত চিকিৎসাৰে সুস্থ কৰি তুলিব পাৰে কাৰণ তেওঁ চিকিৎসা স্বাস্থ্যটো আমাৰ মৌলিক অধিকাৰ সকলোৰে ধনী দুখীয়া বুলি কথা নাই সকলোৰে কাৰণে স্বাস্থ্য অতি প্ৰয়োজন আৰু সুস্থ হোৱাটো চবেই বিচাৰে এওঁলোকেও বিচাৰে যে আমি সুস্থ হৈ পেলাই ভালকৈ ঘৰলৈ যাওঁ কিন্তু এটা কথা অতি পৰিতাপৰ কথা যে এজন ব্যক্তিৰ ঘৰ যোৰহাট নাওবৈচা যোৰহাট মেডিকেল কলেজৰ পৰা হয়তো আমাক খুব বেছি 10-12 কিলোমিটাৰমান দূৰত্বত হ'ব যে এই ব্যক্তিগৰাকীয়ে যেতিয়া কথা ক'ব পাৰে তেওঁৰ নাম ক'ব পাৰিছে তেওঁৰ ঠিকনা ক'ব পাৰিছে তেওঁ অন্ততঃ মেডিকেল যিখন চিকিৎসালয়তে আছিলে তেওঁলোকৰ চিকিৎসক কৰ্তৃপক্ষই স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰি এই ব্যক্তিগৰাকী কাৰ ঘৰ কি কথা তেওঁলোকৰ এটা তথ্যপাতি সংগ্ৰহ কৰি তেওঁলোকৰ পৰিয়ালক অৱগত কৰিব পাৰিলেহেঁতেন তেতিয়াহে এই ব্যক্তিগৰাকী মানে যদিও মানে ইয়াত আনি পেলাই থোৱা হৈছে কিন্তু তাকে নকৰি তেওঁলোকে আনি মৰিয়নি ৰেলৱে ষ্টেচনৰ পিছফালে পেলাই থ'লে এতিয়া আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই যদি আপোনাৰ বাতৰি সম্প্ৰচাৰ কোনোবাই চাই আছে তেনেহ'লে চিনি পাইছে তেওঁৰ নাম কি আছে ধন দত্ত বুলি কৈছে তেওঁৰ নামটো নাওবৈচাত ঘৰ আৰু তেখেতে যদি পৰিয়ালবৰ্গই চাই আছে বা প্ৰশাসনেও যদি চাই আছে তেনেহ'লে অন্ততঃ তেওঁলোকৰ পৰিয়ালে আহি পেলাই এই ব্যক্তিগৰাকীক উদ্ধাৰ কৰি লৈ যাওক আৰু বিহাৰৰ যিগৰাকী ব্যক্তি আছে তেওঁ প্ৰকৃত পৰিচয়টো এতিয়ালৈকে দিব পৰা নাই কোন জেগাত কোন ঠাইত তথাপিতো মানে আমি অনুৰোধ জনাইছোঁ যে এইসকল ব্যক্তি যাতে উপযুক্ত চিকিৎসা পায় তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা কৰক আৰু আমি স্বাস্থ্যমন্ত্ৰীক পুনৰবাৰ অনুৰোধ জনাইছোঁ যে প্ৰতিখন জিলা সদৰত বা প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত বা জিলা চিকিৎসালয়ত অন্ততঃ এটা ইউনিট গঠন কৰক যাতে মানে এইসকল অভিভাৱকবিহীন যিবিলাক ৰোগী থাকে সেই ৰোগীসকলক যাতে উপযুক্ত চিকিৎসা প্ৰদান কৰি তেওঁলোকক সুস্থ কৰি তুলিব পাৰি তেতিয়াহে আমাৰ মাজত থকা মানৱীয়তাৰ গুণটো আমাৰ পৰিস্ফুট হ'ব আৰু এতিয়া দেখা গৈছে যে এওঁলোকে এনে পেলাই থোৱাটো মানে অমানৱীয় কাৰ্য সংঘটিত হৈছে সেইকাৰণে সচেতন সকলো ব্যক্তিক আমি অনুৰোধ জনাইছোঁ যে এইসকলো ব্যক্তি আমি সহায় সহযোগ কৰি তেওঁলোকে যাতে উপযুক্ত চিকিৎসা পায় সকলোৱে যাতে তেওঁলোকৰ চিকিৎসা ক্ষেত্ৰত যাতে আগবাঢ়ি আহে আমি এইটোৱে অনুৰোধ জনালোঁ আৰু প্ৰশাসনক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু চিকিৎসা কৰ্তৃপক্ষকো আমি অনুৰোধ জনাইছোঁ যাতে এইসকলৰ যাতে উপযুক্ত চিকিৎসা প্ৰদান কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ